খানাপাড়ার নির্মীয়মান আৰক্ষী আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা চলিত বৰ্ষতে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো সম্পূৰ্ণ হৈ উঠিব উল্লেখযোগ্য যে ৯৫ কোটি টকা বাজেটেৰে নিৰ্মাণ কাৰ্য চলি থকা খানাপাড়াৰ আৰক্ষী আয়ুক্তৰ ৮মহলীয়া কাৰ্যালয়ৰ পৰাই ট্ৰেফিক কণ্ট্ৰলৰ লগতে আন কেইবাটাও বিভাগ নিয়ন্ত্ৰণ কৰা হ'ব। গুৱাহাটীৰ পুলিচ আয়ুক্তৰ স্থায়ী কাৰ্যালয় আগতে আমাৰ নদীৰ পাৰত আছিল। যেতিয়া নদীৰ পাৰত আমি পাৰ্ক বনালো তেতিয়া পুলিচ কমিশনাৰক আমি লোৱাৰ আসাম কমিশনাৰৰ বিল্ডিংটোত অস্থায়ীভাৱে গতাই দিছিলো। কিন্তু এতিয়া আমি গুৱাহাটীত প্ৰায় ১,৫০,০০০ স্কোয়াৰ ফিট 8 ষ্টৰিজ ৮তলীয়া বিল্ডিং এটা আমি বনাই আছো পুলিচ আয়ুক্তৰ কাৰণে, য'ত ট্ৰেফিক কণ্ট্ৰলৰ পৰা আৰম্ভ কৰি গুৱাহাটী পুলিচৰ গোটেইখিনি সুবিধা একেটা বিল্ডিঙতে উপলব্ধ হ'ব। ৯৫ কোটি টকা খৰচ কৰি এই প্ৰকল্পটো আমি হাতত লৈছিলোঁ আৰু আমাৰ প্ৰচেষ্টা যে যাতে ২০২৫ চনৰ ১৫ আগষ্টৰ আগতে আমি এই প্ৰকল্পটিৰ শুভ উদ্বোধন কৰিব পাৰোঁ। আমাৰ কন্ট্ৰেক্টৰে হওক PMC হওক তেওঁলোক সকলো আশাবাদী যে আজিৰ প্ৰায় এবছৰৰ ভিতৰত তেওঁলোকে প্ৰকল্পটো দিব পাৰিব।